প্ৰথম কথা এছিয়াৰ প্ৰথমটো পেভিলিয়ন যাক লৈ প্ৰতিগৰাকী অসমীয়াৰ লগতে ভাৰতবৰ্ষ আমি গৰ্ব কৰোঁ তেনে এটা ঐতিহাসিক সম্পদক লৈ সুৰাৰ বিজ্ঞাপন প্ৰস্তুত কৰিবৰ কাৰণে ইমান দুঃসাহস ক'ত পালে আচলতে আমি এই সুৰা কোম্পানীটোলৈ আমি প্ৰশ্ন উত্থাপন কৰিছোঁ। এইটো কোনো কাৰণতে প্ৰতিজন অসমীয়া সহজভাৱে মানি ল'ব পৰা বিষয় নহয়। যিটো সময়ত আমি শিৱসাগৰবাসী ৰাইজে শিৱসাগৰখনৰ বিশ্ব ঐতিহ্যৰ ক্ষেত্ৰত স্বীকৃতি পোৱাৰ কাৰণে স্থান পোৱাৰ আশা প্ৰকাশ কৰিছোঁ, তেনে সময়তে এই ঐতিহাসিক সম্পদটো সুৰাৰ বিজ্ঞাপনৰ লগত তুলনা কৰিবলৈ ইমান সাহস কেনেকৈ পালে আমি অতি আচৰিত হৈছোঁ। গতিকে এই গোটেই কোম্পানীটোৰ ওপৰত আমি কৈছোঁ যে অনতিপলমে ৰাইজে ইয়াৰ বিৰুদ্ধে প্ৰতিবাদ কৰিব লাগে আৰু ইয়াৰ সমান্তৰালকৈ গোচৰ কৰিব লাগে। আমি টাইমছ আটকে তাকে উত্থাপন কৰিছোঁ আৰু ইয়াৰ সমান্তৰালকৈ যদি অনতিপলমে এই সুৰা কোম্পানীটোৱে যদি বিজ্ঞাপনৰ বেক চাইডত থকা যিখন ফটো আমাৰ ঐতিহাসিক আমাৰ ৰংঘৰ ফটো দি ৰাখিছে এই ফটোখন তৎকালীনভাৱে যদি তেওঁলোকে আঁতৰাই তাৰ আমি ব্যৱস্থা গ্ৰহণ কৰিবৰ কাৰণে দাবী উত্থাপন কৰিছোঁ। আচলতে সংবাদ মাধ্যমত আচলতে এখন ছবি দেখি আচলতে বৰ্তমান সময়ত অসমবাসী হিচাপে আচলতে সমগ্ৰ অসমবাসী কিন্তু আজি লজ্জিত হৈ পৰিছে। যিটো সম্পদ আচলতে আমি সংৰক্ষণৰ কাৰণে মাত পাতি আহিছোঁ, যিটো সম্পদ আচলতে আমি সৌন্দৰ্যবৰ্ধনৰ কাৰণে মাত পাতি আহিছোঁ, যিটো সম্পদ আমি বিজ্ঞানসন্মতভাৱে সংৰক্ষণ আৰু সৌন্দৰ্যবৰ্ধন কৰাৰ ক্ষেত্ৰত মাত পাতি আহিছোঁ, আচলতে যিটো সম্পদ অসমবাসীৰ হৃদপিণ্ড, আচলতে অসমীয়াৰ আৱেগ আৰু অসমীয়াৰ স্বাভিমান জড়িত হৈ আছে। 600 বছৰ ৰাজত্ব কৰা স্বৰ্ণীল ইতিহাসৰ এটা সম্পদ, সেই স্বৰ্ণীল ইতিহাসৰ এই সম্পদটোৰ লগত সম্পৃক্ত কৰি আচলতে যি এক সুৰাৰ যি এক এডভাৰটাইজ কৰিছে তাক আমি প্ৰথমে ধিক্কাৰ জনাইছোঁ অসমীয়া তৰফৰ পৰা। আচলতে ক'ত সাহস পালে তাহাঁতে সাহস ক'ত পালে আচলতে 600 বছৰ ৰাজত্ব কৰা স্বৰ্ণীল ইতিহাসৰ এই সম্পদটোক তেওঁলোকৰ সেই মদৰ এডভাৰটাইজৰ লগত তেওঁলোকে সংযোগ কৰিবলৈ সাহস ক'ত পালে, ইয়াৰ এটা প্ৰশ্ন আছে। গতিকে আমাৰ কথা হ'ল কি এইখিনি এনেধৰণৰ কাৰ্য আমি কোনো কাৰণতে গ্ৰহণ নকৰিম। কাৰণ অসমীয়া আৱেগ অসমীয়াৰ স্বাভিমান জড়িত হৈ থকা প্ৰতিজন অসমীয়া স্বাভিমান জড়িত হৈ থকা ৰংপুৰৰ হৃদপিণ্ড আচলতে এই ৰংঘৰটোক লৈ আচলতে যেনে বিকৃত এখন ছবি তেওঁলোকে প্ৰকাশ কৰিছে সুৰাৰ এটা এডভাৰটাইজ লৈ, তাত আমাক ক'বলগীয়া আছে। আৰু অসমীয়া তৰফৰ আমি আমাৰ স্থিতি এটাই কথা কৈছোঁ, কিন্তু এনেধৰণৰ এই সময়তে যদি আচলতে উচিত ব্যৱস্থা এই যিটো কোম্পানী আছে, এই যিটো সুৰাৰ কোম্পানী, এই কোম্পানীটোৰ বিৰুদ্ধে যদি বিহিত ব্যৱস্থা গ্ৰহণ নকৰে বিভাগীয় কৰ্তৃপক্ষে, তেনেহ'লে কিন্তু আমি বিভাগীয় কৰ্তৃপক্ষৰ বিৰুদ্ধে আমি গণতান্ত্ৰিকভাৱে কঠোৰ আমি আন্দোলন ল'বলৈ বাধ্য হ'ম।